Hello viewers, welcome to Bhadra Ice Academy. মই আজিৰ পৰা আমাৰ আপকামিং যিখিনি আসাম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যন আহি আছে যেনেকে ADRE 3.0 আসাম পুলিচ আসাম ফৰেষ্ট বা যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনৰ কাৰণে মই কিছুমান ইম্পৰ্টেণ্ট টপিক মই লৈ পেলাই আনিম আৰু সেই টপিকটো মই ডিছকাশ্যন কৰিম আৰু লগতে সেই টপিকটো যিখিনি MCQ আহিব পাৰে সেই তেনেকুৱা কিছুমান MCQ মই ইয়াত দি দিম গতিকে ফাৰ্ষ্টত আমি টপিকটো ভালদৰে পঢ়ি লওঁ আৰু সেই টপিকটোৰ ওপৰত কেইটামান MCQ মই দি দিম তোমালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে ওকে তো ডেইলি মই এটা এটা টপিক লৈ আহিম 100 দিনৰ কাৰণে 100 টপিকছ ঠিক আছে তো আজি হৈছে ডে 1 আৰু আজি আমাৰ টপিকটো হৈছে দ্যাট ইজ সত্ৰছ অফ আসাম আৰু এই টপিকটোৰ যিটো PDF ইয়াৰ লিংক মই ডেসক্ৰিপচনত দি দিম তোমালোকে তাত গৈ পেলাই তাৰ PDFটো ডাউনলোড কৰিব পাৰিবা ওকে তো আমাৰ টপিকটো আমি আৰম্ভ কৰো আজি ফাৰ্ষ্ট ডে দ্যাট ইজ টপিক 1 হৈছে সত্ৰছ অফ আসাম আৰু আমি দেখা পাওঁ যে বিভিন্ন সময়ত সত্ৰৰ ওপৰত প্ৰশ্ন আগতে সুধিছে আসাম গভৰ্ণমেণ্টৰ যিকোনো পৰীক্ষা সত্ৰৰ ওপৰত পৰীক্ষা মানে প্ৰশ্ন সুধে তো এতিয়া চোৱা সত্ৰ যদি চাবলৈ যাওঁ এই যিটো সত্ৰ ইনষ্টিটিউচন আছে বেচিকেলি এই ইনষ্টিটিউচনটো ফাউণ্ডাৰ বা ইয়াৰ জন্মদাতা কোন হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তাৰপিছত শংকৰদেৱৰ তেখেতৰ যিখিনি ডিচাইপল আছিলে যিখিনি ফলোৱাৰ্ছ আছিলে তেখেতসকলেও আল্টিমেটলি বিভিন্ন সময়ত সত্ৰবিলাক ডেভেলপ কৰিছে এষ্টাব্লিছমেণ্ট কৰিছে আৰু ইয়াৰ বেচিক অবজেক্টিভটো আছিলে যে শংকৰদেৱ বা মহাপুৰুষজনৰ যিটো তোমাৰ মানে প্ৰিন্সিপল আছিলে এক শৰণ নাম ধৰ্ম সেই প্ৰিন্সিপলটো মানে স্প্ৰেড কৰিবৰ কাৰণে এই সত্ৰ ইনষ্টিটিউচন বিলাক বেচিকেলি বনোৱা হৈছিল তো যেতিয়া সত্ৰ বুলি কোৱা হয় সত্ৰ বেচিকেলি কি হয় আমাৰ এটা চেণ্টাৰ হয় অফ ৰিলিজিয়াছ ডিভোচন এটা ধৰ্মীয় অনুষ্ঠানো হয় আৰু লগতে এটা কালচাৰেল আৰু ছ'চিয়েল এক্টিভিটিছৰো এটা অনুষ্ঠান হয় ওকে আৰু এই প্ৰত্যেকখন সত্ৰৰ যিগৰাকী মানে হেড হয় মুৰব্বী হয় তেখেতক কোৱা হয় সত্ৰাধিকাৰ ওকে আৰু সত্ৰাধিকাৰ হৈছে সত্ৰখনৰ এজন স্পিৰিচুৱেল আৰু এডমিনিষ্ট্ৰেটিভ লিডাৰ হয় আৰু যেতিয়া আমি সত্ৰ বুলি কওঁ এই সত্ৰৰ মেইনলি 4টা ইম্পৰ্টেণ্ট পাৰ্ট হয় এটা হৈছে বাটচৰা ওকে মানে এখন সত্ৰত 4টা বাটচৰা থাকে বাটচৰা মানে চাগে বহুতে গম পোৱা বাটচৰা মিনিংটো কি হয় এন্ট্ৰেন্সেছ ওকে তো 4টা বাটচৰা থাকে মানে 4টা এন্ট্ৰেন্সেছ থাকে এটা কীৰ্তন ঘৰ থাকে কীৰ্তন ঘৰ মানে চাগে বহুতে এইবিলাক শব্দ গম পোৱাই য'ত আমি নাম প্ৰসংগ এইবিলাক কৰা হয় মানে প্ৰেয়াৰ কৰা হয় প্ৰাৰ্থনা কৰা হয় তাক কোৱা হয় কীৰ্তন ঘৰ বুলি কোৱা হয় ওকে আৰু নাম্বাৰ 3টো হৈছে মণিকূট মণিকূট মানে কি হয় য'ত চেক্ৰেট অবজেক্টছ বিলাক তাত থাকে সেই জেগাখনক কোৱা হয় মণিকূট বুলি কোৱা হয় চাগে বহুতে বাটচৰা কি কীৰ্তন ঘৰ কি মণিকূট কি চবে চাগে বহুতে গম পোৱা বাট বহুতে চাগে গম নোপোৱা হাতী মানে কি হাতী মানে কি সত্ৰত যেতিয়া হাতী বুলি কোৱা হয় হাতী মানে কি হয় য'ত সত্ৰখনৰ যিখিনি ডিচাইপল আছে সেই ডিচাইপল বিলাকে য'ত থাকে মানে ৰেচিডেন্সিয়েল এৰিয়া ফৰ ডিচাইপলছ সেইখিনি জেগাত সেই এৰিয়াটোক বা সেই ঘৰটোক কি বুলি কোৱা হয় হাতী বুলি কোৱা হয় ওকে তো এইখিনি হৈছে বেচিক ইনফৰমেশ্যন ৰিগাৰ্ডিং সত্ৰছ মোৰঅভাৰ যদি মই সত্ৰ চাবলৈ যাওঁ আমাৰ প্ৰথম সত্ৰখন এষ্টাব্লিছমেণ্ট কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জন্মস্থান বৰদোৱাত তেখেতে সেইখন সত্ৰ এষ্টাব্লিছমেণ্ট কৰিছিলে আৰু সেই সত্ৰখন এষ্টাব্লিছমেণ্ট হৈছিলে ইন দ্য ইয়েৰ 1468 AD ওকে that is the first সত্ৰ was established by শংকৰদেৱ at বৰদোৱা বা বট্ৰদবা বুলিও কোৱা হয় in 1468 AD আৰু যদি মই আজি অসমত মুঠ সত্ৰ কেইখন আছে বুলি কওঁ অসম সত্ৰ মহাসভাৰ মতে কাৰেণ্টলি 862 সত্ৰছ আছে স্প্ৰেড across আসাম এণ্ড ৱেষ্ট বেংগল আৰু যদি আমি সত্ৰ বুলি কওঁ এই সত্ৰৰ মেইনলি 4টা সংহতি আছে মানে 4টা গ্ৰুপ আছে এটা হৈছে ব্ৰহ্ম সংহতি এটা হৈছে কাল সংহতি এটা হৈছে পুৰুষ সংহতি আৰু লাষ্টটো হৈছে নিকা সংহতি ইয়াত মই কিছুমান আমাৰ ইম্পৰ্টেণ্ট সত্ৰৰ নাম দি দিছো আৰু সেই সত্ৰসমূহ কোনটো সংহতিত পৰে সেইখিনি বস্তু ইয়াত দি দিয়া হৈছে ওকে ইয়াত আপোনাৰ ফটো দেখা পাইছে এইখন হৈছে দক্ষিণপাট সত্ৰ ওকে নেক্সট এতিয়া আমি কেইখনমান ইম্পৰ্টেণ্ট সত্ৰৰ বিষয়ে অলপমান চাওঁ যাৰ ওপৰত দেখা পোৱা গৈছে বিভিন্ন সময়ত প্ৰশ্ন সুধিছে মই প্ৰশ্নও দেখাই দিম প্ৰশ্নবিলাক কেনেকুৱা আহে মই সেইবিলাকো দেখাই দিম ওকে আপোনালোকে প্ৰেক্টিছো কৰিব পাৰিব তো তাৰ আগতে আমি অলপমান চাই লওঁ যে সত্ৰৰ মানে কেইখনমান ইম্পৰ্টেণ্ট সত্ৰৰ বিষয়ে আমি অলপমান চাই লওঁ তো প্ৰথম ইম্পৰ্টেণ্ট সত্ৰখন হৈছে আউনীআটী সত্ৰ আউনীআটী সত্ৰ আছে মাজুলীত ইয়াৰ লোকেশ্যন আছে ইয়াক এষ্টাব্লিছমেণ্ট কৰিছিলে আহোম ৰজা জয়ধ্বজ সিংহই আৰু এই আউনীআটী সত্ৰত পালনাম যিটো পালনাম মহোৎসৱ এই পালনাম বহুত ডাঙৰকে পতা হয় গতিকে
চাগে বহুতে গম পোৱা চাগে পালনাম মানে কি হয়। অকে, যিসকল ল'ৰা ছোৱালী গাঁৱত ডাঙৰ দীঘল হৈছা তোমালোকে চাগে বুজি পোৱা পালনাম মানে কি হয়। অকে, তো এই পালনাম যিটো মানে মহোৎসৱ হয়, তো বহুত ডাঙৰকে পতা হয়। তো আউনীআটী সত্ৰ পালনামৰ কাৰণে বহুত ফেমাছ হয়। নেক্সট আহিলে ইম্পৰ্টেণ্ট সত্ৰ হৈছে দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰৰো লোকেশ্যন হৈছে মাজুলী, আৰু দক্ষিণপাট সত্ৰৰ ফাউণ্ডাৰ আছিলে বনমালী দেৱ। এই যিসকল ফাউণ্ডাৰ আছে ন, তোমালোকে এষ্টাব্লিছমেণ্ট কোনে কৰিছিলে, ফাউণ্ডাৰ কোন হয়, তাৰ প্ৰথম সত্ৰাধিকাৰ কোন হয়, এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয়। আৰু এইবিলাক বস্তুৰ ওপৰত প্ৰশ্ন সোধে। আৰু কিছুমান সত্ৰ কিছুমান স্পেচিফিক কামৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে। তো সেইটো কাৰণে তোমালোকে এইটোও চাই ল'বা যে সেই সত্ৰখন কিহৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে সেই বস্তুটো চাই ল'বা। অকে, তো দক্ষিণপাট সত্ৰৰ ফাউণ্ডাৰ আছিলে বনমালী দেৱ। আৰু এইখন সত্ৰত ৰাস ফেষ্টিভেল বহুত ধুমধামকে মানে বহুত ভালদৰে চেলিব্ৰেশ্যন কৰা হয়। ঠিক আছে, আঘোণ মাহৰ পূৰ্ণিমাত তোমাৰ এই ফেষ্টিভেল চেলিব্ৰেশ্যন কৰা হয়। নেক্সট ইম্পৰ্টেণ্ট সত্ৰ হৈছে গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰ যদি আমি চাব যাওঁ, ইট বিলংছ টু ব্ৰহ্ম সংহতি। আৰু গড়মূৰ সত্ৰৰ লোকেশ্যন হৈছে মাজুলীয়া হৈছে। পীতাম্বৰ দেৱগোস্বামী এই সত্ৰখনৰ সত্ৰাধিকাৰ আছিলে। পীতাম্বৰ দেৱগোস্বামী এজন ফেমাছ মানে সত্ৰাধিকাৰ হয়, যিয়ে মানে বিভিন্ন বিভিন্ন মানে ছ'চিয়েল ৰিফৰ্মছ কিছুমান আনিছিল। যেনেকে যিখিনি আনটেক্সেবল বুলি কোৱা হয়, সেইসকলৰ এন্ট্ৰি তেখেতে মানে মানে সত্ৰ যে সোমাব পাৰিব, সেইবিলাকো তেখেতে মানে আৰম্ভ কৰিছিলে। তেখেতে কিবা ছ'চিয়েল ৰিফৰ্মছ কিছুমান আনিছিল, যাৰ কাৰণে তেখেত বহুত ফেমাছ হয়। তো পীতাম্বৰ দেৱগোস্বামী নামটো মনত ৰাখিবা। তেখেত সত্ৰাধিকাৰ আছিলে গড়মূৰ সত্ৰ। বাট গড়মূৰ সত্ৰৰ ফাউণ্ডাৰ কোন আছিলে? লক্ষ্মীকান্ত দেৱ। এইটো মনত ৰাখিবা, ফাউণ্ডাৰ আছিলে লক্ষ্মীকান্ত দেৱ। নেক্সট আহিলে বৰপেটা সত্ৰ। বৰপেটা সত্ৰ ৱাজ এষ্টাব্লিছ বাই মাধৱদেৱ। আৰু এই বৰপেটা সত্ৰত বৰপেটা সত্ৰত কি হয়, তোমাৰ হোলী ফেষ্টিভেল, হোলী বা দৌল উৎসৱ হয়, বহুত ধুমধামকে বহুত ভালদৰে ইয়াত চেলিব্ৰেশ্যন কৰা হয়। আৰু ইয়াৰ ফাৰ্ষ্ট সত্ৰাধিকাৰ আছিলে মানে ফাৰ্ষ্ট সত্ৰাধিকাৰ নহয়, মানে বেচিকেলি ক'ব গ'লে যেতিয়া তোমাৰ মাধৱদেৱ যেতিয়া নাছিলে, তো কি হৈ গ'ল, মথুৰা দাস বুঢ়াতাক তেখেতে সত্ৰাধিকাৰ হিচাপে কাম কৰিছিলে ইন বৰপেটা সত্ৰ। নেক্সট আহিলে সুন্দৰদিয়া সত্ৰ। সুন্দৰদিয়া সত্ৰ এষ্টাব্লিছমেণ্ট কৰিছিলে মাধৱদেৱে, তাৰ লোকেশ্যন হৈছে বৰপেটা। আৰু নেক্সট যদি আমি চাবলৈ যাওঁ, ইম্পৰ্টেণ্ট সত্ৰ হৈছে মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰ ইম্পৰ্টেণ্ট কিয় হয়, বিকজ এইখিনি জেগাতে আল্টিমেটলি কি হৈছিলে, শংকৰদেৱৰ মৃত্যুবৰণ হৈছিলে। তো সেইকাৰণে মধুপুৰ সত্ৰ ইম্পৰ্টেণ্ট হয়। মধুপুৰ সত্ৰ বৰ্তমান ৱেষ্ট বেংগলত আছে। ৱেষ্ট বেংগলৰ কোচবিহাৰত বৰ্তমান মধুপুৰ সত্ৰ আছে। এষ্টাব্লিছমেণ্ট কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ। আৰু এই মধুপুৰ সত্ৰক কি বুলি কোৱা হয়, 10 মুকুতাৰ থান বুলি কোৱা হয়। মানে 10 মুকুতাৰ থান মানে কি হয়, দ্য লিভিং হাউচ অফ দ্য 10 ডিচাইপলছ অফ দ্য বৈষ্ণৱাইট চেইণ্ট। অকে, আৰু শংকৰদেৱৰ ইয়াতে মৃত্যুবৰণ হৈছিলে। আৰু এই সত্ৰ ৰিচিভ কৰিছিলে দ্য পেট্ৰনেছ অফ দ্য কোচ কিং নৰনাৰায়ণ। আৰু এই সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিলে গোবিন্দ আটা। অকে, তো এইটো কাৰণে কি হয়, এই মধুপুৰ সত্ৰ ইম্পৰ্টেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট সত্ৰ হৈছে কমলাবাৰী সত্ৰ। ইয়াৰ ফাউণ্ডাৰ আছিলে বদলা পদ্ম আটা। অকে, নামটো মনত ৰাখিবা, বদলা পদ্ম আটা। নেক্সট আহিলে বেঙেনাআটী সত্ৰ। বেঙেনাআটী সত্ৰ যদি চাবলৈ যাওঁ, ইয়াৰ ফাউণ্ডাৰ আছিলে মুৰাৰী দেৱ, দ্য গ্ৰেণ্ডচন অফ শংকৰদেৱ ষ্টেপ মাদাৰ। অকে, শংকৰদেৱৰ ষ্টেপ মাদাৰৰ গ্ৰেণ্ডচন আছিলে মুৰাৰী দেৱ। আৰু এই বেঙেনাআটী সত্ৰ ইট ৰিচিভ দ্য পেট্ৰনেছ অফ দ্য আহোম কিং গদাধৰ সিংহ। আৰু এই বেঙেনাআটী সত্ৰত এটা গল্ডেন আমব্ৰেলাও আছে। অকে, নেক্সট ইম্পৰ্টেণ্ট সত্ৰ হৈছে চামগুৰি সত্ৰ। চামগুৰি সত্ৰ ফেমাছ কিহৰ কাৰণে হয়, মানে মুখা শিল্পৰ কাৰণে কি হয়, চামগুৰি সত্ৰ ইম্পৰ্টেণ্ট হয়। এটা আপোনাৰ ফটো দেখা পাইছে কমলাবাৰী সত্ৰ। অকে, এইটো প্ৰশ্ন আপোনালোকে চাওক, যিটো APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন সুধিছিলে। ইয়াত চাওক, ইয়াত সুধিছে দক্ষিণপাট সত্ৰ ৱাজ ফাউণ্ডেড বাই বনমালী দেৱ, এইটো শুদ্ধ হয়। নেক্সট সুধিছে গড়মূৰ সত্ৰ ৱাজ ফাউণ্ডেড বাই লক্ষ্মীকান্ত দেৱ, এইটোও শুদ্ধ হয়। নেক্সট মধুপুৰ সত্ৰ ৱাজ এষ্টাব্লিছ বাই শংকৰদেৱ, এইটোও শুদ্ধ হয়। নেক্সট সুন্দৰদিয়া সত্ৰ ৱাজ এষ্টাব্লিছ বাই মথুৰা দাস বুঢ়াতাক, নহয়, মথুৰা দাস বুঢ়াতাক মানে ইয়াৰ ফাউণ্ডাৰ নহয়, ইয়াৰ ফাউণ্ডাৰ আছিলে কোন, মাধৱদেৱ। আৰু মাধৱদেৱৰ এবচেঞ্চত মথুৰা দাস বুঢ়াতাক তেখেতে মানে এজ এ সত্ৰাধিকাৰ তেখেত তাতে এজ এ সত্ৰাধিকাৰ আছিল। তো ইয়াত আমাক সুধিছে, যদি প্ৰশ্নটো চাই সুধিছে কোনটো নট কাৰেক্ট সুধিছে। নট কাৰেক্ট সুধিছে, 1 2 3 টো শুদ্ধই হয়,
তো আলটিমেটলি আমাৰ ডি ডেট ইজ 4 অনলি ভুল হ'ব। অ'কে, এইটো প্ৰশ্ন আপোনালোকৰ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনত আহিছিলে। এনেকুৱাকে মই কিছুমান আৰু প্ৰশ্ন দি দিছো ইয়াতে, সেইকেইটা প্ৰশ্ন তোমালোকে প্ৰেক্টিচ কৰিব পাৰা। আৰু তোমালোকে ইয়াৰ যিটো উত্তৰ হয়, এনচাৰ হয়, তোমালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাবা। আৰু ডেছক্ৰিপশ্যনত ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব এই গোটেইবিলাক বস্তু দি থোৱা আছে। অ'কে, আৰু বৰ্তমান আমাৰ এডমিশ্যন চলি আছে ফৰ ADR 3.0 আছাম পুলিচ বা আছাম ফৰেষ্টৰ বেটছৰ কাৰণে। যদি কিবা ইনফৰমেশ্যন লাগে বা এডমিশ্যনৰ কাৰণে আপোনালোকে আমাৰ এইটো নাম্বাৰ দি থোৱা আছে, এই নাম্বাৰত কল কৰিব পাৰে। That's all for today. Thank you.